আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা চলি থকাৰ মাজতেই এনেকুৱা এটা ঘটনা সংঘটিত হৈছে, এনেকুৱা এটা খবৰ প্ৰকাশিত হ'ল যিটো খবৰক লৈ ব্যাপকভাৱে চৰ্চা চলিছে। একাংশ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত চৰ্চা চলিল যে ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খেমেনিৰ অৱস্থা সংকটজনক। ইয়াৰ মাজতে কোনোৱে দাবী কৰিলে যে মুস্তাফা খেমেনিৰ মৃত্যু হৈছে। অৰ্থাৎ ইৰাণক দুৰ্বল কৰিবলৈ এনেকুৱা প্ৰচাৰ চলোৱা হ'ল নেকি? যুদ্ধৰ পাছৰ পৰা বৰ্তমানলৈকে মুস্তাফা খেমেনি ক'ত আছে সেই কথা আমেৰিকায়ো গম নাপায়, কিয়নো অতি সংগোপনে থাকি মুস্তাফা খেমেনিয়ে গোপন স্থানৰ পৰা এই যুদ্ধৰ প্ৰেক্ষাপট সলনি কৰি দিছে। এই চৰ্চা অব্যাহত থকাৰ মাজতেই ইৰাণৰ তৰফৰ পৰা মুস্তাফা খেমেনিৰ এটা নতুন ভিডিঅ' প্ৰকাশ কৰা হৈছে, যি ভিডিঅ'ত মুস্তাফা খেমেনিক দেখিবলৈ পোৱা গৈছে আৰু তেওঁৰ কাষত আন একাংশ লোক আছে আৰু খেমেনিয়ে তেওঁৰ সৈতে কথা পাতি আছে। যুদ্ধৰ পাছত এয়া মুস্তাফা খেমেনিৰ প্ৰথম ভিডিঅ'। অৱশ্যে ইৰাণৰ তৰফৰ পৰা যি ভিডিঅ' মুকলি কৰা হৈছে, ভিডিঅ' কেতিয়াৰ হয়, কোন প্ৰান্তত সংগ্ৰহ কৰা, ইয়াৰ কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। কিন্তু প্ৰকাৰান্তৰে ইৰাণৰ তৰফৰ পৰা ক'ব বিচৰা হৈছে যে মুস্তাফা খেমেনিক লৈ যি চৰ্চা চলোৱা হৈছে যে মুস্তাফা খেমেনিৰ অৱস্থা সংকটজনক, মুস্তাফা খেমেনিৰ মৃত্যু হৈছে, এই কথা অগ্ৰাহ্য কৰিবলৈ ইৰাণৰ তৰফৰ পৰা এই ভিডিঅ' মুকলি কৰি দিয়া হৈছে। প্ৰশ্ন উত্থাপিত হৈছে যে ইৰাণক শক্তিৰে নোৱাৰি আমেৰিকা আৰু পাশ্চাত্য শক্তিয়ে বৰ্তমান সময়ত অপপ্ৰচাৰ চলোৱা আৰম্ভ কৰিছে। ইৰাণৰ সমৰ্থিত শক্তিসমূহক দুৰ্বল কৰিবলৈ মুস্তাফা খেমেনিৰ মৃত্যুৰ প্ৰচাৰ চলোৱা হৈছে নেকি? এনেকুৱা প্ৰশ্ন বহুতৰ মনত আছে, কিয়নো যুদ্ধৰ সময়ত প্ৰায়েই এনেকুৱা চৰ্চা অব্যাহত থাকে। এই ঘটনা অব্যাহত থকাৰ মাজতে আন কেইবাটাও ঘটনা সংঘটিত হৈছে। ছৌদি আৰৱ, পাকিস্তান আৰু তুৰ্কীৰ মাজত যি মক্কা ডিল হৈছিল সেয়া আপোনালোকে গম পায়। মক্কা ডিফেন্স ডিলছৰ মাত্ৰ 24 ঘণ্টাৰ পাছতেই ছৌদি আৰৱক ইৰাণ সমৰ্থিত হুথিৰ তৰফৰ পৰা লক্ষ্য কৰি লোৱা হৈছে। ছৌদি আৰৱত থকা আৰামকোৰ এটা তেল শোধনাগাৰৰ ওপৰত হুথিৰ তৰফৰ পৰা ড্ৰোন আক্ৰমণ কৰা হয়। ইয়াৰ ফলত এই শোধনাগাৰটোৰ কিছু ক্ষতি হোৱা বুলিও জানিব পৰা গৈছে। অৰ্থাৎ প্ৰকাৰান্তৰে হুথিৰ তৰফৰ পৰা, ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে পাকিস্তান আৰু তুৰ্কীৰ লগত ছৌদি আৰৱে যিমানেই ডিল নকৰক কিয়, যদি ইৰাণে বিচাৰে, ইৰাণ সমৰ্থিত যদি হুথিয়ে বিচাৰে, ছৌদি আৰৱক অশান্ত কৰিব পাৰিব। ইয়াৰ জৰিয়তে ছৌদি আৰৱক এটা বাৰ্তা দিয়াৰো চেষ্টা কৰা হৈছে। এই ঘটনা সংঘটিত হৈ থকাৰ মাজতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ওপৰত হেঁচা বৃদ্ধি পাইছে এই যুদ্ধ অন্ত পেলোৱাৰ বাবে, কিয়নো আমেৰিকাত ট্ৰাম্প আৰু ৰিপাব্লিকানৰ জনপ্ৰিয়তা এই যুদ্ধৰ ফলত দ্ৰুতগতিত কমি আহিছে। আগন্তুক সময়ত আমেৰিকাত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এই যুদ্ধ যদি ট্ৰাম্পে অন্ত পেলাব নোৱাৰে, নিৰ্বাচনত বেয়া ফল লাভ কৰাৰো সম্ভাৱনা আছে। এনে কাৰণতে এই সমগ্ৰ প্ৰেক্ষাপট জটিল হৈ পৰিছে, সমগ্ৰ বিষয়টো জটিল হৈ পৰিছে আৰু এই যুদ্ধত ক'ৰবাত নহয় ক'ৰবাত, পুনৰবাৰ কৈছো, ইৰাণ বৰ্তমান সময়ত এডভান্টেজিয়াছ পজিশ্যনত আছে, কিয়নো হৰমুজক লৈ ইৰাণৰ লগত প্ৰতিখন ৰাষ্ট্ৰই এতিয়া ডিল কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে প্ৰশ্ন উত্থাপিত হৈছে যে ইৰাণ আগবাঢ়ি থকাৰ বাবে ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খেমেনিৰ মৃত্যু হোৱা বুলি অপপ্ৰচাৰ চলোৱা হৈছিল নেকি, আৰু এই অপপ্ৰচাৰত হাত উজান দিছে নেকি আন একাংশ সংবাদ মাধ্যম। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। যুদ্ধ যেতিয়া হৈ থাকে, যুদ্ধ কেৱল ৰণক্ষেত্ৰতেই নহয়, এই যুদ্ধ বিভিন্ন প্ৰান্তত বিভিন্ন পদ্ধতিৰে কৰি থকা হয়। যুদ্ধৰ সময়ত নেৰেটিভ সৃষ্টি কৰা হয়, প্ৰপাগেণ্ডা সৃষ্টি কৰা হয়, আৰু তাৰ বাবে বিভিন্ন সময়ত সংবাদ মাধ্যম, ডিজিটেল মিডিয়া নেৰেটিভ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা হয়। যুদ্ধৰ সময়ত প্ৰায় দেখিবলৈ পোৱা যায় কোনো এগৰাকী নেতাৰ মৃত্যু হোৱা বুলি কোৱা হয়, কেতিয়াবা এই কথাক অগ্ৰাহ্য কৰে, কোনোবা নেতা আত্মগোপন কৰিলেও তাক লৈ চৰ্চা চলে। আৰু সেই পৰিৱেশ, সেই পৰিস্থিতি বৰ্তমান সময়ত ইৰাণ আৰু আমেৰিকাৰ মাজৰ যুদ্ধত দেখিবলৈ পোৱা গৈছে। আমেৰিকাই বহু চেষ্টা কৰাৰ পাছতো বৰ্তমানলৈকে ইৰাণক পৰাস্ত কৰিব পৰা নাই, আৰু শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰিত কেইবাটাও কথা উল্লেখ কৰা হৈছে। আমেৰিকাৰ সংবাদ মাধ্যমত দাবী কৰা হৈছে যে ট্ৰাম্পক স্পষ্টভাৱে তেখেতৰ এডভাইজাৰসকলে, সেনাবাহিনীৰ লোকসকলে কৈ দিছে যে ইৰাণক শক্তিৰ সহায়ত, মিলিটাৰীৰ সহায়ত, এয়াৰ ষ্ট্ৰাইকৰ সহায়ত পৰাস্ত কৰিব পৰা নাযাব। প্ৰথম পৰ্যায়ত ট্ৰাম্পে কৈছিলে যে গ্ৰাউণ্ড ইনভেজনৰ কোনো প্ৰয়োজন নাই, আমি আকাশ মাৰ্গেৰে ইৰাণক ধ্বংস কৰি দিম আৰু এই যুদ্ধত পৰাজিত কৰিম। কিন্তু এতিয়া আমেৰিকাৰ যিসকল এডভাইজাৰ আছিলে, ট্ৰাম্পৰ যিসকল এডভাইজাৰ আছিলে, তেওঁলোকে বুজি উঠিছে যে ইৰাণ যথেষ্ট শক্তিশালী, একমাত্ৰ এয়াৰ ষ্ট্ৰাইক কৰি ইৰাণক পৰাজিত কৰিব পৰা নাযায়। আনকি ইৰাণৰ বিৰুদ্ধে নতুন নতুন পদ্ধতি গ্ৰহণ কৰিবলৈ, যুদ্ধৰ নতুন নতুন প্ৰকাৰ গ্ৰহণ কৰিবলৈ এনেকুৱা ষ্ট্ৰেটেজিও আমেৰিকাই প্ৰস্তুত কৰিছে। এনে কাৰণতে প্ৰশ্ন উত্থাপিত হৈছে যে ইৰাণৰ সৰ্বোচ্চ নেতা খেমেনিৰ মৃত্যু হোৱা বুলি, মুস্তাফা খেমেনিৰ মৃত্যু হোৱা বুলি আমেৰিকাৰ তৰফৰ পৰা, ইজৰাইলৰ তৰফৰ পৰা প্ৰচাৰ চলোৱা হৈছিল নেকি, আৰু এই প্ৰচাৰত আন একাংশ সংবাদ মাধ্যমে হাত উজান দিছিল নেকি? কিয়নো হঠাৎ ইৰাণৰ তৰফৰ পৰা মুস্তাফা খেমেনিৰ ভিডিঅ' মুকলি কৰা হয়, যিগৰাকী মুস্তাফা খেমেনিক যুদ্ধ আৰম্ভ হোৱাৰ পৰা কোনেও দেখুওৱা নাই। সেইগৰাকী মুস্তাফা খেমেনিয়ে এটা মছজিদৰ ভিতৰত তেওঁ বহি থাকে, তেওঁৰ কাষত একাংশ ষ্টুডেণ্ট আছে আৰু তেওঁলোকৰ লগত মুস্তাফা খেমেনিয়ে কিবা আলোচনা কৰি আছে। এই ভিডিঅ'ৰ জৰিয়তে ইৰাণে ক'ব বিচাৰিছে মুস্তাফা খেমেনি অক্ষত অৱস্থাত আছে, জীৱিত অৱস্থাত আছে।
অৱশ্যে এই ভিডিঅ' কেতিয়া শ্বুট কৰা ইয়াৰ কোনো ধৰণৰ তথ্য ইৰাণৰ তৰফৰ পৰা দিয়া হোৱা নাই এই ভিডিঅ'ৰ লেংথ বা ইয়াৰ দৈৰ্ঘ্য যথেষ্ট কম গতিকে স্বাভাৱিকতে এই ভিডিঅ'ক লৈ এটা প্ৰশ্ন উত্থাপিত হৈছে যে সঁচাকৈ এতিয়াৰ ভিডিঅ' নে আগৰ ভিডিঅ' ইৰাণে জানি বুজি সমগ্ৰ বিষয়টোক লৈ প্ৰচাৰ কৰা হৈছে কিয়নো ইৰাণৰ তৰফৰ পৰা এই যুদ্ধৰ সময়ত তেওঁলোকৰ নেৰেটিভ তেওঁলোকৰ কথা বিশ্বৰ আগত আমেৰিকাৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিব এইদৰে এতিয়া যুদ্ধ কেৱল যুদ্ধ ক্ষেত্ৰত নাথাকি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ পৰ্যায় পৰ্যন্ত পাইছে আনহাতে এই যুদ্ধত আটাইতকৈ আন এটা চৰ্চিত বিষয় হৈছে সেয়া হৈছে ষ্ট্ৰেইট অফ হৰমুজ বৰ্তমান সময়ত ইৰাণৰ নিয়ন্ত্ৰণত আছে আমেৰিকাই বহু শক্তি প্ৰয়োগ কৰি হেঁচা প্ৰয়োগ কৰি হৰমুজ খুলিব নোৱাৰে হৰমুজ খোলাৰ বাবে আমেৰিকাই ধাৰাবাহিকভাৱে ইৰাণক আহ্বান কৰিছে যদি ইৰাণে এই কথা গুৰুত্ব দিয়া নাই বৰঞ্চ হৰমুজক লৈ ওমান আৰু ইৰাণৰ মাজতহে আলোচনা চলিছে ইৰাণে কৈছে যে ওমান আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ হৰমুজৰ তেওঁলোকে বাউণ্ডাৰী শ্বেয়াৰ কৰে গতিকে ওমানৰ সৈতে আমি আলোচনা কৰিম কিন্তু আমেৰিকাৰ লগত হৰমুজক লৈ কোনো ধৰণৰ আলোচনা নহ'ব কিয়নো আমেৰিকাৰ মধ্যপ্ৰাচ্যত কোনো অস্তিত্বই নাই মধ্যপ্ৰাচ্যৰ পৰা আমেৰিকা বহু দূৰত থাকে তেনে ক্ষেত্ৰত আমেৰিকাই হৰমুজ নিয়ন্ত্ৰণ কৰাৰ কথা আহিবই নোৱাৰে অৰ্থাৎ ইৰাণে কৈছে যে হৰমুজক লৈ যদি আলোচনা হ'ব লাগে হৰমুজ খুলি দিব লাগে ইৰাণৰ প্ৰতিটো দাবী আমেৰিকাই মানি ল'ব লাগিব ইৰাণে এতিয়া কি দাবী কৰিছে যে সকলো ধৰণৰ যি চেংচন ইকনমিক চেংচন অৰ্থনৈতিক প্ৰতিবন্ধকতা আমেৰিকা নাইবা ইউৰোপীয় দেশসমূহে ইৰাণৰ ওপৰত আৰোপ কৰিছিল সেয়া বন্ধ কৰি দিব লাগিব সেয়া উঠুৱাই ল'ব লাগিব ইৰাণক এই যুদ্ধৰ বাবে কম্পেনচেশ্যন দিব লাগিব অৰ্থাৎ পিছ দিলৰ সময়ত যিকেইটা দাবী ইৰাণৰ তৰফৰ পৰা দিয়া হৈছিলে সেই আটাইকেইটা দাবী পুনৰবাৰ আমেৰিকাই মানি ল'ব লাগিব আৰু সেই দাবী যদি মানি লয় তেতিয়াহে ইৰাণে হৰমুজ খুলি দিয়াৰ চিন্তা চৰ্চা কৰিব অৱশ্যে হৰমুজ এনেই ইৰাণে খুলি নিদিয়ে হৰমুজৰ ওপৰত ইৰাণ আৰু ওমান দুয়োখন দেশৰে নিয়ন্ত্ৰণ থাকিব বুলি ইৰাণৰ তৰফৰ পৰা কৈ দিয়া হৈছে অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে বুজি উঠিছে যে শক্তি আৰু বল প্ৰয়োগৰ জৰিয়তে হৰমুজ খুলিব পৰা নাযাব আৰু এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে ইৰাণক পৰাস্ত কৰিব পৰা নাযাব আনহাতে গ্ৰাউণ্ড ইনভেজন বা স্থলপথেৰে সেনা পঠিওৱাটো আমেৰিকাৰ বাবে ইমান সহজ নহয় কিয়নো স্থলপথেৰে যদি সেনা পঠিয়ায় আমেৰিকান সেনা যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ইৰাণৰ লগত যথেষ্ট শক্তি আছে অস্ত্ৰ শস্ত্ৰ আছে মিছাইল আছে আৰু স্থলপথত ইৰাণৰ সেনা যথেষ্ট শক্তিশালী এনে কাৰণতে এতিয়া ট্ৰাম্প দুধুৰ-মুধুৰত পৰিছে আগন্তুক সময়ত আমেৰিকাত যি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈছে নিৰ্বাচনত ইয়াক লৈ প্ৰভাৱ পৰিছে ট্ৰাম্প আৰু ৰিপাব্লিকানৰ ৰেটিং ডেমক্ৰেটতকৈ ক্ৰমান্বয়ে কমি অহা আৰম্ভ হৈছে কিয়নো আমেৰিকাৰ জনতাই যুদ্ধক লৈ এতিয়া যথেষ্ট চিন্তিত হৈ পৰিছে তেওঁলোক মূল্যবৃদ্ধিৰ সন্মুখীন হ'বলগীয়া হৈছে বহু আমেৰিকান নাগৰিকৰ মৃত্যু হৈছে যাৰ বাবে তেওঁলোক শূন্য হৈ পৰিছে তেওঁলোকে প্ৰশ্ন কৰিছে যুদ্ধত যদি ইৰাণক পৰাজিত কৰিব পৰা নগৈছিলে কি কাৰণত ট্ৰাম্পে এটা মাহৰ ভিতৰত যুদ্ধ শেষ কৰিম বুলি ভুৱা প্ৰতিশ্ৰুতি দিছিলে এতিয়ালৈকে আমেৰিকাই যুদ্ধত কিয় আগবাঢ়িব পৰা কিয় আমেৰিকাই ইৰাণক পৰাজিত কৰিব পৰা নাই আৰু যদি পৰাজিত কৰিব পৰা নাই কিয় আলোচনা কৰা হোৱা নাই এনেকুৱা বহু প্ৰশ্ন আমেৰিকান জনতাৰ তৰফৰ পৰা আমেৰিকাৰ চৰকাৰক কৰা হৈছে যাৰ বাবে ট্ৰাম্প এতিয়া বিপদত পৰা আৰম্ভ কৰিছে এনে ঘটনাবিলাক সংঘটিত হৈ থকাৰ মাজতে মধ্যপ্ৰাচ্য বৰ্তমান সময়তো হাই এলাৰ্টত আছে আপোনালোকে গম পাই যে কিছুদিন আগতে মক্কা ডিফেন্স ডিল কৰা হৈছিলে পাকিস্তান তুৰ্কীয়ে আৰু সৌদি আৰবৰ মাজত সৌদি আৰবে ভাবিছিলে এই ডিলৰ জৰিয়তে পাকিস্তান আৰু তুৰ্কীৰ যদি সহায় পাই ইৰাণে ভয় খাব সৌদি আৰবক লক্ষ্য কৰি লোৱা নহয় কিন্তু সৌদি আৰবৰ এই কথা ভুল প্ৰমাণিত হ'ল এই ডিল হোৱাৰ মাত্ৰ 24 পৰা 48 ঘণ্টাৰ ভিতৰতে সৌদি আৰবক ইৰাণে নহয় ইৰাণ সমৰ্থিত হুথিয়ে ইয়েমেনৰ পৰা লক্ষ্য কৰি ল'ল হুথিয়ে নিক্ষেপ কৰা ড্ৰোনে সৌদি আৰবৰ আৰামকো তেল শোধনাগাৰক আঘাত কৰে অৰ্থাৎ ইৰাণে স্পষ্ট কৰি দিয়াৰ দৰে যে সৌদি আৰবক পাকিস্তান নাইবা তুৰ্কীয়ে ৰক্ষা কৰিব নোৱাৰে সৌদি আৰব স্পষ্টভাৱে কোৱা হৈছে যদি আগন্তুক সময়ত আমেৰিকাক সহায় কৰে ইৰাণৰ বিৰুদ্ধে কাম কৰে তেতিয়াহ'লে ইৰাণ নাইবা ইৰাণ সমৰ্থিত বিদ্ৰোহীৰ তৰফৰ পৰা সৌদি আৰবৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইয়াক লৈ এতিয়া সৌদি আৰব যথেষ্ট শংকাত পৰিছে কিয়নো একমাত্ৰ ডিল কৰিয়ে এই যুদ্ধৰ অন্ত পেলাব পৰা নাযাব কল্পনা কৰক যি ইৰাণে আমেৰিকাৰ নিচিনা দেশৰ সৈতে যুদ্ধ কৰি আছে যি ইৰাণক আমেৰিকা ইজৰাইল আদি দেশে পৰাস্ত কৰিব পৰা নাই মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশৰ এয়াৰ বেছ ব্যৱহাৰ কৰি ইৰাণক হৈমান কৰিব পৰা নাই সেই ইৰাণক পাকিস্তান নাইবা তুৰ্কীয়ে পৰাজিত কৰিব পাৰিব জানো এনেকুৱা প্ৰশ্ন বহুতৰ মনত আছে এনে কাৰণতে সৌদি আৰব এতিয়া বিপাঙত পৰিছে আৰু সৌদি আৰবক স্পষ্টভাৱে বাৰ্তা দিয়া হৈছে ইৰাণৰ তৰফৰ পৰা হুথিৰ তৰফৰ পৰা যদি ইৰাণ বিৰোধী কাৰ্যকলাপত তেওঁলোক লিপ্ত হয় তেওঁলোকৰ ওপৰত একশ্যন লোৱা হ'ব এনে বিভিন্ন কাৰণৰ বাবে ইৰাণ আৰু আমেৰিকাৰ এই প্ৰসংগ এতিয়া অধিক জটিল হৈ পৰিছে কিন্তু এই প্ৰসংগত এটা কথা স্পষ্ট ইৰাণৰ বৰ্তমান সময়ত ইৰাণ যথেষ্ট পৰিমাণে যুদ্ধত আগুৱাই আছে সেয়া লাগিলে নেগোচিয়েশ্যনে হওক কনভেনশ্যনেল ৱাৰে হওক নাইবা ডিজিটেলি নাইবা সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰৰ যি যুদ্ধ সেই প্ৰচাৰ যুদ্ধই নহওক কিয় এনে বিভিন্ন কাৰণৰ বাবে কাৰ্যত এতিয়া আমেৰিকাৰ ওপৰত হেঁচা বৃদ্ধি পাইছে ট্ৰাম্পৰ ওপৰত হেঁচা বৃদ্ধি পাইছে সঁচাকৈ আমেৰিকাই পুনৰবাৰ ইৰাণৰ সৈতে ডিল কৰিব নে নকৰে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব এয়া আছিলে যুদ্ধ ক্ষেত্ৰত সংঘটিত বিগত 24 ঘণ্টাত সংঘটিত কিছু তথ্য এই তথ্যই আপোনাৰ মোৰ প্ৰতিগৰাকীৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলাব আৰু সেইবাবেই এই প্ৰতিটো খবৰ তথ্যভিত্তিত আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু নতুনকৈ যদি ইউটিউবত চাই আছে এটা পালছক ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই থাকিলে আমাৰ পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব ধন্যবাদ